Welcome to my channel Akan Education Center. মোৰ ছাত্ৰছাত্ৰীসকল মই আজি তোমালোকৰ ভাৱে খুব ইম্পৰ্টেণ্ট এটা ৰিপৰ্ট ৰাইটিং দি আছোঁ আৰু এইটো আগন্তুক এইচএছ ফাইনেল এক্সামিনেশ্যনত অহাৰ খুব সম্ভাৱনা আছে। তোমালোকে এই ৰিপৰ্টটো মুখস্থ কৰিবা, তোমালোকে ধুনীয়াকৈ লিখিলে ভাল এটা মাৰ্কছ পাবা। ইয়াৰ কুৱেশ্যনটো হ'ল, your school has recently celebrated Cleanliness Week, organizing a number of inter-house competition and award the prize in a function. Write a report in 125 words to be published in your school magazine. এইটো কুৱেশ্যনৰ ওপৰত তোমালোকে এটা ৰিপৰ্ট বনাব লাগে। তোমালোকে নিশ্চয় জানা ৰিপৰ্ট বনাওঁতে এটা হেডলাইন থাকিব লাগে, গতিকে হেডলাইনটো এনেকৈ লিখিব লাগিব, ক্লিনলিনেছ উইক। এতিয়া হেডলাইনটো দিয়াৰ পিছত তোমালোকে এটা ষ্টেশ্যন থাকিব লাগে, অৰ্থাৎ ৰিপৰ্টটো ক'ৰ পৰা লিখিছা তাৰ এটা ষ্টেশ্যন থাকিব লাগে, কেতিয়া লিখিলা তাৰ এটা ডেট থাকিব লাগে। সেইমতে যেনিবা ধৰা এইটো নলবাৰীৰ পৰা লিখা হৈছে, সেইকাৰণে নলবাৰী কমা দিব লাগিব, নলবাৰী 20 মে 2025, ইয়াত 24 লিখা হৈছে, এইটো 25 দিব লাগিব। নলবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল launched Cleanliness Week in a unique manner. It organized a number of inter-house competitions, poster competition, aroused the interest of all. The participants made the colorful poster on the health and hygiene. Inter-house cleanliness competition was the main attraction of the days. The students made a cleanliness quiz contest. An inter-house essay competition, one cleanliness is godliness, was also held. A gala function of songs and dances was organized in the afternoon in the school auditorium. The principal gave away the prizes to the winners. The function ended at 2 p.m. এইখিনি লিখিলে তোমালোকৰ ৰিপৰ্টটো হৈ যায়। ইয়াত দেখা ক্লিনলিনেছ সম্পৰ্কে তোমালোকে আৰু কিছু কথা নিজে বনাইও দিব পাৰিবা, ইয়াত বনাই দিলেও অসুবিধা নহয়, এইখিনি লিখিলেও হৈ যাব, তোমালোকৰ মাৰ্কছ পাই যাবা।